ইতিমধ্যে বিজেপিক উৎখাত কৰাৰ যিটো যাত্ৰা বা যিটো ধুমুহা সেইটো ইতিমধ্যে আৰম্ভ হৈছে। আজি সৰভোগ ভৱানীপুৰতো ৰাইজে দেখিলে আৰু অসমৰ সকলো প্ৰান্ততে জনগণে বিজেপিৰ ভ্ৰষ্টাচাৰী শাসন, সাম্প্ৰদায়িকতাৰ ঘৃণাৰ ৰাজনীতি, জনগণক বিভিন্ন ধৰণে কৰ কাটলৰ বোজা জাপি দি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি 53 বছৰ বিদেশীৰ বোজা জাপি দি 27খন টোল গেটৰ বোজা জাপি দি 2,16,000 কোটি টকা যেতিয়া ঋণৰ বোজা দিলে, 50,000 বিঘা মাটি আম্বানী, আদানী, ৰামদেৱক জাপি দিবৰ কাৰণে যেতিয়া ষড়যন্ত্ৰ কৰিলে আৰু হিতাধিকাৰী আঁচনিৰ নামত মহিলাসকলক লাইন কৰোৱাই ৰেগিং কৰা দি তেওঁলোকক নিৰ্বাচনী অভাৱত প্ৰচাৰ চলাই তেওঁলোকক টকা পইচা দিলে, তাৰ মাজত এনেকুৱা হেঁচা ঠেলাত বহু মহিলা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখতো পৰিলে। এই অন্যায়ৰ বিৰুদ্ধে ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। চুনামি আৰম্ভ হৈছে। আজি ইয়াত যিটো পৰিৱেশ দেখিলে, ইয়াত ধুমুহা নহয়, লাহে লাহে চুনামিৰ ৰূপ ধাৰণ কৰিব আৰু এইবাৰ অসমত বিৰোধীৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু আমাক যি অন্যায় কৰি আহিছে, যি ৰাজনৈতিকভাৱে অন্যায় কৰিছে, 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, NRC তেওঁলোকে উন্নীতকৰণ নকৰিলে, অসম চুক্তি তেওঁলোকে ৰূপায়ণ নকৰিলে, বান গৰাখহনীয়া সমস্যা সমাধান নকৰিলে, তাৰ লগে লগে বিভিন্ন ধৰণৰ সাংবিধানিক যিবোৰ অনুষ্ঠান আছে সেইবোৰক বুঢ়া আঙুলি দেখুৱাই কাৰোবাক হত্যা কৰিছে, কাৰোবাক এক্সট্ৰা জুডিচিয়েল কিলিং কৰি দিয়া হৈছে। এইবোৰৰ বিৰুদ্ধে ৰাইজ সংঘবদ্ধ হৈছে আৰু এইবাৰ অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰা শক্তিশালী ৰূপত আৰম্ভ হৈছে। তাৰ ৰণধ্বনি আজি এই সৰভোগ আৰু ভৱানীপুৰ সমষ্টিত আৰম্ভ হৈছে আৰু মনোৰঞ্জন তালুকদাৰ ইয়াৰ পৰা জিকি যোৱাটো 100% নিশ্চিত। চক আমি জুবিনদাৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজনীতি কৰিছিল এইটো প্ৰমাণ হৈ গ'ল আৰু এইটো তেওঁলোকৰে সুপৰিকল্পনাত যে গোটেই ঘটনাটো ঘটিলে এইটো প্ৰমাণ হৈছে। কাৰণ সেইকাৰণে আজিলৈকে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী সমাধি ক্ষেত্ৰলৈ যাব পৰা নাই। সেইকাৰণে আজিলৈকে কোনো ভাষণত, কোনো বক্তব্যত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে জুবিনদাৰ নাম স্মৰণ কৰা নাই। সেইকাৰণে আজিলৈকে জুবিন ক্ষেত্ৰখন উন্নয়নৰ কাৰণে সৰ্বাংগ সুন্দৰকৈ গঢ়িবৰ কাৰণে কোনো কাম কৰা নাই, ঠিকা আবণ্টন হোৱা নাই, কোনো পদ্ম বঁটা আজিলৈকে জুবিনদাক দিয়া নাই, ভাৰতৰত্ন দিয়াটো দূৰৰে কথা। এই কথাই প্ৰমাণ কৰে যে জুবিনদাৰ এই যিটো মৃত্যু, এইটো বিজেপিৰ তেওঁলোকৰ আদৰ্শ আৰু চিন্তাৰ পৰিপন্থী কাম কৰাৰ কাৰণে, বিজেপিৰ কাম কাজবোৰক প্ৰত্যাহ্বান জুবিনদাই জনোৱাৰ কাৰণে সুপৰিকল্পিতভাৱে তেখেতক হত্যা কৰা হৈছে। এয়া সংবাদ গোষ্ঠীৰ ওপৰত আক্ৰমণ। আৰু দ্বিতীয়তে এটা কথা ক'ব খুজিছোঁ, ভয় ভাবুকি দিয়া যিটো কাম হিমন্ত বিশ্ব শৰ্মাই ব্লেকমেইলিং কৰা কামটো এতিয়া সংবাদ গোষ্ঠীসমূহৰ ওপৰতো কৰিছে। মোৰ ওচৰত তথ্য আছে, আজি ক'ব খুজিছোঁ, আজি প্ৰথমবাৰৰ বাবে খোলাচা কৰিছোঁ যে এনেকুৱা ভয় ভাবুকি এনেকুৱা স্তৰ পাইছেগৈ যে চৰকাৰ আকৌ আহিলে এটা সংবাদ গোষ্ঠীৰ মালিক বা তাৰ সম্পাদকসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি আনিবৰ কাৰণেও তেওঁ এটা ধমকি দিয়া পৰিৱেশ সৃষ্টি হৈছে। হত্যা কৰাৰ এটা ভাবুকি দিয়াৰো এটা পৰিৱেশ সৃষ্টি কৰিছে। এইটো এটা ভয়াৱহ সময়। সংবাদ গোষ্ঠীৰ মালিক পক্ষ, সংবাদ গোষ্ঠীৰ সম্পাদকক হত্যাৰ ভাবুকি, হত্যা পৰ্যায়ৰ ভাবুকি অসমৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই দিব পাৰে, তাৰ আমাৰ ওচৰত তথ্য আছে। পৰৱৰ্তী দিনৰ সময়ত এইবোৰ কথা খোলাচা কৰিম। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, তেখেতৰ ভাগ্য যথেষ্ট ভাল, যিহেতু বিৰোধী ঐক্যবদ্ধ হৈ যোৱাৰ পিছত প্ৰথম সভাত য'ত আমি প্ৰায় গোটেইবোৰ আমি একত্ৰিত হৈছোঁ, সেয়া হ'ল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ তেখেতৰ নিৰ্বাচনী সভাত। তো সেইকাৰণে মই ভাবোঁ তেওঁৰ ভাগ্য যথেষ্ট ভাল আৰু তেওঁ পুনৰবাৰ সৰভোগ ভৱানীপুৰ সমষ্টিৰ বিধায়ক হ'বলৈ গৈ আছে। আজি মই বুজিব পৰা নাই কি য'ত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত জুবিনদাৰ মৃত্যু লৈ ইমান আলাপ আলোচনা হ'ল, অসম চৰকাৰৰ আৰক্ষীসকল ছিংগাপুৰলৈ গ'ল, পিছত মুখ্যমন্ত্ৰীয়ে নিজে বিধানসভাত ক'লে যে জুবিনদাক হত্যা কৰা হ'ল। ছিংগাপুৰৰ কোৰ্টত ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধি এনেকুৱা এটা ৰায়, এনেকুৱা এটা মন্তব্য কোৰ্টৰ ভিতৰত প্ৰকাশ কৰিছে, যাৰ ফলত
জুবিন দাৰ মৃত্যুৰ অভিযুক্ত হৈ থকা আমাৰ অসমৰ মানুহবোৰৰ কাৰণে এটা ডাঙৰ সকাহ লাভ কৰা এটা সুযোগ পাই গ'ল। মই বুজিব পৰা নাই, দুয়োটা চৰকাৰৰ মাজত যথেষ্ট আলাপ আলোচনা হৈছিল। বিদেশ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয় ছিংগাপুৰৰ লগত বহুত তেওঁলোকৰ কথাবোৰ চলি আছিল। অসম আৰক্ষীও তালৈ গ'ল। মুখ্যমন্ত্ৰীৰ পিছত ক'লে যে মৃত্যু হ'ল। তো আজি ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকল, কোৰ্টৰ বাদ দিয়ক, ছিংগাপুৰ চৰকাৰৰ প্ৰতিনিধিসকলে কোৰ্টৰ ভিতৰত এনেকুৱা কিয় কথা ক'লে, যি কথা আজি অসমৰ ভিতৰত জুবিন দাৰ মৃত্যু কাণ্ডত অভিযুক্ত হৈ থকা ব্যক্তিৰ বাবে এটা ডাঙৰ তেওঁলোকে ৰেহাই পোৱা এটা সুযোগ পাই গ'ল, এটা উপহাৰ তেওঁলোকে পাই গৈছে। তো ইয়াত কি দুটা চৰকাৰৰ মাজত, অসম চৰকাৰ, ভাৰত চৰকাৰ, ছিংগাপুৰ চৰকাৰৰ মাজত ক'ত তেওঁলোকৰ কথা বতৰাবোৰ বেলেগ হ'ল, বেলেগ বেলেগ ৰায় তেওঁলোকে দিবলৈ আৰম্ভ কৰিলে, বা ক'ত তেওঁলোকে পৰিকল্পিতভাৱে এনেকুৱা এটা পৰিস্থিতি গ্ৰহণ কৰিলে যে ছিংগাপুৰ কোৰ্টত শ্যামকানু মহন্ত ডাঙৰীয়া আজি ৰেহাই পাই গ'ল। এক প্ৰকাৰ ছিংগাপুৰ কোৰ্টত শ্যামকানু মহন্ত ডাঙৰীয়া, সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া ৰেহাই পাই গ'ল, যি ছিংগাপুৰত বাৰম্বাৰ আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰৰ মানুহবোৰ গৈছিল। তাততো ছিংগাপুৰ চৰকাৰে নিজে তেওঁলোকে কৰিছে যে তেওঁলোকৰ এইসকলৰ কোনো ভূমিকা নাই। তো এইখিনি কথাটো শ্যামকানু মহন্ত ডাঙৰীয়া, সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াৰ কাৰণেতো সুবিধাজনক হ'ব। তো ক'ত গ'ল ন্যায়, ক'ত গ'ল ভাৰত চৰকাৰ, অসম চৰকাৰৰ তৎপৰতা? SIT এয়া কাম কৰিলে নেকি যি SIT তাত গৈছিল? তো সেইকাৰণে প্ৰশ্নৰ উত্তৰ পোৱাতকৈ প্ৰশ্ন আৰু বাঢ়ি গৈছে।